Hello friends, welcome to my YouTube channel. So আজি আমি আলোচনা কৰিম মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল ডেভেলপমেণ্ট। সো ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি 20-22 হাজাৰ টকালৈকে লাভ কৰিব পাৰিব। সো কেনেকৈ লাভ কৰিব তাৰ কাৰণে আপোনালোকক জনাই আছোঁ। তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি বুজি পাব। ইয়াৰ কাৰণে আপুনি পোনপ্ৰথমে যিকোনো ক্ৰম বজাৰ বা আপুনি ব্ৰাউজাৰত যাব, যাই আপুনি ইয়াতে সাৰ্চ কৰিব মাই স্কিম। তে ওপৰ আহিছে এতিয়া মাই স্কিম সাৰ্চ কৰাৰ পিছতে আপোনাৰ ইয়াতে প্ৰথম লিংকটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ হোৱাৰ পিছত স্ক্ৰল কৰিব। ইয়াতে আছে টোটেল স্কিম আৰু ইয়াতে আছে চেণ্ট্ৰেল স্কিম আৰু ইয়াতে আছে ষ্টেট স্কিম। ঠিক আছে, আপুনি চেণ্ট্ৰেল স্কিমত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপুনি স্ক্ৰল কৰি আপুনি ইয়াতে বিচাৰিব লাগিব মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। সো ইয়াতে আপোনাৰ এইটো আহিছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এনেকুৱা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ হোৱাৰ পিছত আপুনি স্ক্ৰল কৰি যাব। স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছতে চাব ইয়াতে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টেড ATC। ঠিক আছে, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াতে এনেকুৱা আহিব। সো কেনেকৈ আপুনি লাভ কৰিব ইয়াৰ বিষয়ে মই কৈ দিছোঁ আপোনাক। ঠিক আছে, এইটো আপুনি কি কৰিব, আপোনাৰ যিহেতু ইংলিছ হৈছে, ইংলিছ যদি বুজি নাপায় তেতিয়াহ'লে আপুনি লেংগুৱেজটো চেঞ্জ কৰি ল'ব। ঠিক আছে, এতিয়া আপুনি ইয়াতে চাব পাৰিব। ইয়াতে উল্লেখ আছে যে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা নিয়োগ আঁচনি, যিয়ে প্ৰতিটো গ্ৰাম্য পৰিয়ালক এটা বিত্তীয় বৰ্ষত কমেও 100 দিনৰ নিশ্চিত মজুৰি নিযুত কৰা হয়। ঠিক আছে, ইয়াৰ অৰ্থ হৈছে 100 দিনৰ নিশ্চিত মজুৰি। যদি আপোনাৰ পাৰ ডে 300 টকা কি হয়, 100 দিনৰ যদি মজুৰি নিয়োগ কৰা হয় তেতিয়াহ'লে টোটেল আপোনাৰ 100 দিনত 30,000 টকা হয়। ঠিক আছে, এইটো আপুনি লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনাৰ 18 বছৰ বয়স হ'ব লাগিব। সো আপুনি ইয়াতে আপুনি লাভসমূহ চাব পাৰিব। ঠিক আছে, ইয়াতে আপুনি লাভসমূহ কি আছে আপোনালোকে ওপেন কৰিলে, অফিচিয়েল ৱেবছাইটটো ওপেন কৰিলে আপোনালোকে চেক কৰিব পাৰিব। ঠিক আছে, ইয়াতে আৰু যোগ্যতা আছে 18 বছৰ কম্পালচৰি হ'ব লাগিব, গ্ৰাম্য অঞ্চলৰ বাসিন্দা হ'ব লাগিব আৰু ইয়াতে আবেদন প্ৰক্ৰিয়া। সো এইটোৰ কাৰণে আপুনি অনলাইন আবেদনো কৰিব পাৰিব, অফলাইন কৰিব পাৰিব। সো অনলাইন যদি কৰিব বিচাৰিছে CSC চেণ্টাৰত গৈহে কৰিব পাৰিব। ঠিক আছে, আৰু অফলাইন যদি কৰিব বিচাৰিছে তেতিয়াহে পঞ্জীয়নৰ পঞ্চায়তত যাব লাগিব। ঠিক আছে, আৰু ইয়াতে নথিপত্ৰসমূহ কি লাগিব। সো আবেদনকাৰীৰ ফটো লাগিব, আবেদনকাৰীৰ পৰিয়ালৰ সকলৰ এনৰেগা জব কাৰ্ডখন লাগিব, আৰু বয়স আৰু লিংগ এইবিলাক লাগিব, গাঁৱৰ নাম, গ্ৰাম্য পঞ্চায়ত, ব্লক, আৰু পৰিয়ালৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড এনেকুৱা ধৰণৰ, আৰু অনুসূচিত জাতি, ইন্দিৰা আৱাসন যোজনা এইবিলাক, ভূমি সংস্কাৰ এইবিলাক লাগিব। সো নমুনা স্বাক্ষৰ পুৰাঙুলি ছাপ এটাও লাগিব। ঠিক আছে বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো বুজি পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। যদি আপুনি কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব।